ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। তোমালোকৰ গণিতৰ 124 নম্বৰ পৃষ্ঠাত যিকেইটা নিজে কৰা প্ৰশ্ন দিছিলে সেইকেইটা উত্তৰ কৰিব মই বিচাৰিছো। ইয়াৰ প্ৰথমটোত আছে তলৰ উক্তিবোৰত শুদ্ধটোত হোৱা চিন দিয়া আৰু অশুদ্ধটোত পূৰণ চিন দিয়া। এতিয়া 1 নম্বৰটো চোৱা, আয়তৰ 4টা বাহু সমান। 2 নম্বৰটো সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল। এতিয়া এনেকে ভালেকেইটা প্ৰশ্ন আছে। এতিয়া মই প্ৰথমতে তোমালোকক বুজাব বিচাৰিছো এই সামান্তৰিক, আয়ত, ট্ৰেপিজিয়াম, ৰম্বাস এইবোৰ আচলতে কি, ইহঁতৰ চৰিত্ৰবোৰ কি। যদি সেই প্ৰশ্নকেইটা তোমালোকে উত্তৰ কৰিব লাগে তেতিয়া তোমালোকে চিত্ৰকেইটা সম্পৰ্কে এটা ধাৰণা কৰিব লাগিব। আৰু সেয়ে মই তোমালোকক আজি ধাৰণাটো মই বুজাই দিব বিচাৰিছো। প্ৰথমতে মই ইয়াত কেইটামান চিত্ৰ আঁকিছো। এই চিত্ৰকেইটা চোৱা। এই চিত্ৰটোত চোৱা তোমালোকে ইয়াৰ প্ৰত্যেকটা বাহুৱে সমান। এয়া চোৱা, প্ৰত্যেকটা বাহু সমান। এনে ধৰণৰ যিবিলাক চিত্ৰ আছে, যিবিলাক চিত্ৰৰ প্ৰত্যেকটা বাহুৱে সমান, সেই চিত্ৰবোৰক আচলতে ৰম্বাস বুলি কোৱা হয়। কিন্তু তোমালোকৰ কিতাপত বা এতিয়ালৈকে যিবিলাক গণিতৰ কিতাপ মই পাইছো সেইবিলাকত এনেকুৱা ধৰণৰ চিত্ৰক প্ৰথমতে বৰ্গ বুলি কোৱা হৈছে। কিন্তু মই সেই ধাৰণাটো অকণমান সলনি কৰিব বিচাৰিছো, যিহেতু তেনেকুৱা ধাৰণাত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকে। তোমালোকে চোৱাচোন বাৰু। প্ৰথমতে আমি এনেকুৱা এটা চিত্ৰ, যিটো চিত্ৰত কেৱল 4টা বাহু সমান। এইটো চোৱা, এইটো এটা চিত্ৰ আছে, ইয়াতো 4টা বাহু সমান। এই চিত্ৰটো 4টা বাহু সমান আৰু এই চিত্ৰটো 4টা বাহু সমান। গতিকে আমি এই দুয়োটা চিত্ৰকে কিন্তু ৰম্বস বুলিহে কম। দুয়োটাই ৰম্বস। এতিয়া এনে ধৰণৰ চতুৰ্ভুজ যিবিলাকৰ 4টা বাহু সমান, বা আমি কম যি চতুৰ্ভুজৰ 4টা বাহু সমান, সেই চতুৰ্ভুজটো ৰম্বস বুলি কোৱা হয়। এতিয়া এইটো এটা ৰম্বস হ'ব, এইটো এটা ৰম্বস হ'ব। এতিয়া এই ৰম্বসটোৰ চোৱা, ইয়াৰ যিবিলাক কোণ আছে এই প্ৰত্যেকটা কোণেই কিন্তু ইয়াৰ 90 ডিগ্ৰী। আকৌ এই ৰম্বসটোৰ কিন্তু কোণবিলাক 90 ডিগ্ৰী নহয়। তোমালোকে মন কৰিলানে? এইটো 90 ডিগ্ৰী নহয় আৰু এই 4টা কোণে 90 ডিগ্ৰী। এতিয়া যি ৰম্বসৰ 4টা কোণ 90 ডিগ্ৰী, সেই ৰম্বসক আমি বৰ্গ বুলি ক'ব পাৰো। এতিয়া এইটো হ'ব বৰ্গ আৰু এইটো হ'ব ৰম্বাস। তোমালোকে বুজিলেনে বাৰু? এতিয়া বৰ্গ আৰু ৰম্বাসৰ মাজৰ পাৰ্থক্য কি হ'ব? এতিয়া চোৱা, বৰ্গৰো 4টা বাহু সমান আৰু ৰম্বসৰো 4টা বাহু সমান। সেইটোত আমি পাৰ্থক্য একো দেখা নাপালো। কিন্তু বৰ্গৰ কোণবিলাক 90 ডিগ্ৰী হয় আৰু ৰম্বসৰ কোণবিলাক 90 ডিগ্ৰী নহয়। এই ক্ষেত্ৰত তোমালোকে আকৌ এটা চিন্তাৰ কৰিব পৰা বা চিন্তা হ'ব পাৰে মনত। সেইটো হৈছে, এইটো তেতিয়াহ'লে ৰম্বস নহয় নেকি? এইটো ৰম্বস হয়। এইটো তেতিয়াহ'লে বৰ্গ নহয় নেকি? এইটো কিন্তু বৰ্গ নহয়। অৰ্থাৎ প্ৰত্যেকটো বৰ্গই ৰম্বাস, কিন্তু প্ৰত্যেকটা ৰম্বাসে বৰ্গ নহয়। এতিয়া এইটোক আমি বৰ্গ বুলিও ক'ব পাৰিম, আকৌ ৰম্বাস বুলিও ক'ব পাৰিম। এইটো তোমালোকে নিশ্চয় বুজিলা। এতিয়া এই ৰম্বাসৰ কোণবিলাক আমি কি ক'ম? 90 ডিগ্ৰী নহয়, আৰু বৰ্গৰ কোণবিলাক 90 ডিগ্ৰী হয়। আৰু বৰ্গৰো ইয়াৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল, আৰু ৰম্বাস আৰু বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। এইখিনি আমাৰ হৈছে বৰ্গ আৰু ৰম্বাসৰ পাৰ্থক্য। আৰু এটা পাৰ্থক্য আছে, বৰ্গত যদি আমি এনেকুৱাকে কোণাকুণিকে টানো, এইটো কি বুলি কোৱা হয়? কৰ্ণ। এইটো কোৱা হয় কৰ্ণ। বৰ্গৰ কৰ্ণ দুডাল সমান, কিন্তু এই ৰম্বাসৰ যি দুডাল কৰ্ণ আছে এই কৰ্ণ দুডাল কিন্তু সমান নহয়। তোমালোকে এইটো এটা পাৰ্থক্য মনত ৰাখি থবা। আমাৰ ইয়াত এই পাৰ্থক্যটো দৰকাৰ হোৱা নাই,
কিন্তু তোমালোকে মনত ৰাখি থোৱাটো দৰকাৰ। যে নহওক, ইয়াৰ পিছত আমি এই চিত্ৰটো আহিছোঁ। এই চিত্ৰটো তোমালোকে দেখিছা। এই চিত্ৰটোত ইয়াৰ বিপৰীত বাহু, এই বাহুটো আৰু এই বাহুটো সমান, আৰু এই বাহুটো আৰু এই বাহুটো সমান। ইয়াতেও চোৱা, এইটো এটা চিত্ৰ, এইটোতো আকৌ বিপৰীত বাহু, এইটোৱে সমান, আৰু এই বাহুটোৱে সমান। তোমালোকে এতিয়া বুজিলানে? দুইটা ছবিয়ে একে নিচিনা। এতিয়া ছবি দুটা আমি কোনটো কি নামকৰণ কৰিম? এতিয়া প্ৰথমতে আমি নামকৰণ কৰিম এইটো চোৱা, এইটোক আমি কম সামান্তৰিক। এইটো কম আমি এটা সামান্তৰিক। কিয় সামান্তৰিক কম? ইয়াৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। অৰ্থাৎ আমি কম যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল, সেই চতুৰ্ভুজক সামান্তৰিক বোলে। এতিয়া তোমালোকে আকৌ ইয়ালৈকে উভতি অহাচোন, তেতিয়াহ'লে এইটো এটা সামান্তৰিক হ'ব, কাৰণ ইয়াৰো বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। এইটোৰ ৰম্বাসৰ ক্ষেত্ৰতো হ'ব বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। গতিকে ইয়াৰ নাম, এই বৰ্গটোৰ নাম কি কি হ'ব পাৰে? বৰ্গৰ নাম হ'ব পাৰে ৰম্বাস আৰু হ'ব পাৰে সামান্তৰিক। অৰ্থাৎ বৰ্গটোক আমি তিনি ধৰণে পালো: বৰ্গ, ৰম্বাস আৰু সামান্তৰিক। এতিয়া সামান্তৰিকৰ সূত্ৰটো তোমালোকৰ মনত ৰ'লে বাৰু? কাক বোলে? যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, সেই চতুৰ্ভুজক সামান্তৰিক বোলে। এতিয়া এইটো চোৱাচোন, এইটোৰো কিন্তু বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, অৰ্থাৎ ইও এটা সামান্তৰিক। আমি এইটোকো নাম দিব পাৰো সামান্তৰিক। কিন্তু এই সামান্তৰিকটো আৰু এইটো সামান্তৰিকৰ মাজত অকণমান তোমালোকে এটা পাৰ্থক্য দেখিবলৈ পাইছা। এই সামান্তৰিকটোৰ কিন্তু কোণবিলাক 90 ডিগ্ৰী। চোৱাচোন তোমালোকে, ইয়াৰ প্ৰত্যেকটা কোণে ইয়াৰ 90 ডিগ্ৰী, হয়নে বাৰু? এতিয়া আমি কি ক'ম? যিবিলাক সামান্তৰিকৰ কোণবোৰ 90 ডিগ্ৰী, সেইবোৰ সামান্তৰিকে হৈছে আয়ত। ইয়াৰ নতুন নামটো ওলাল আয়ত। এতিয়া আমি এটা কথা ক'ব পৰা হলো যে প্ৰত্যেকটো আয়তে সামান্তৰিক হয়, কিন্তু প্ৰত্যেকটো সামান্তৰিক আয়ত নহয়। এতিয়া এইটোক যদি আমি সামান্তৰিক বুলি কওঁ, আয়ত বুলি নকৈ যদি এইটোক সামান্তৰিক বুলি কওঁ, তেতিয়াহ'লে ইয়াক আয়ত বুলিও ক'ব পাৰিম, সামান্তৰিক বুলিও ক'ব পাৰিম। কিন্তু এইটোক কিন্তু আমি অকল সামান্তৰিক ক'ব পাৰিম, তাক আয়ত ক'ব নোৱাৰো। কিয় নোৱাৰো? ইয়াৰ চৰ্তটো কি? ইয়াৰ কোণবিলাক 90 ডিগ্ৰী নহয়। এইখিনি বুজিলা? এতিয়া চোৱা, এনেকুৱা কিছুমান আমি চতুৰ্ভুজ পাওঁ, যিবিলাক চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু, ইয়াত দেখিছা এইযোৰ বিপৰীত বাহু সমান্তৰাল। এযোৰ বিপৰীত বাহু যদি সমান্তৰাল হয়, তেনে চতুৰ্ভুজক কোৱা হয় ট্ৰেপিজিয়াম। হ'লনে বাৰু? তোমালোকে বুজিলা? ট্ৰেপিজিয়াম কাক বোলে? যিবোৰ চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰাল, তেনে চতুৰ্ভুজক ট্ৰেপিজিয়াম বুলি কোৱা হয়। ইয়াৰ কিমান দূৰলৈকে ই সমান্তৰাল সেইটো দৰকাৰ নাই, কিন্তু কেৱল সমান্তৰাল, অকণমান সমান্তৰাল হলেও, ধৰা তোমাৰ এইখিনি আছে আৰু এইখিনি সমান্তৰাল, ইমানখিনিয়ে সমান্তৰাল আছে, ইফালৰ খিনি কথাটো বেলেগ কথা, আমি এনেকৈ দিব পাৰো। এনেকে দিলেও এইটো হ'ব এটা ট্ৰেপিজিয়াম। তোমালোকে নিশ্চয় বুজিলা? গতিকে এই সূত্ৰটো, যিটো আমাৰ ট্ৰেপিজিয়ামৰ, যিটো আমি ইতিমধ্যে সূত্ৰ পালো যে এযোৰ বাহু সমান্তৰাল হলেই ট্ৰেপিজিয়াম হয়, তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবানে বৰ্গও এটা ট্ৰেপিজিয়াম, কাৰণ ইয়াৰো বাহু এযোৰ সমান্তৰাল। গতিকে বৰ্গটো আৰু এটা নাম পালো আমি ট্ৰেপিজিয়াম। হ'লনে বাৰু? বৰ্গক আমি ট্ৰেপিজিয়াম বুলি ক'ব পাৰিম, ৰম্বাসটোকো আমি ট্ৰেপিজিয়াম ক'ব পাৰিম। ৰম্বাসটো এটা ট্ৰেপিজিয়াম হ'ব, আয়তো এটা ট্ৰেপিজিয়াম হ'ব, সামান্তৰিকো এটা ট্ৰেপিজিয়াম হ'ব। অৰ্থাৎ বৰ্গ, ৰম্বাস, আয়ত, সামান্তৰিক সকলোবিলাকে ট্ৰেপিজিয়াম হ'ব। তোমালোকে নিশ্চয় এইবিলাক বুজিছা? ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এই যিকেইটা চিত্ৰ ইতিমধ্যে বুজাই দিলো, এই চিত্ৰকেইটা
বাঁহেৰে তৈয়াৰী সামগ্ৰীয়ে কেনেদৰে সেই চিত্ৰকেইটা তৈয়াৰ কৰিব পাৰি মই বুজাবলৈ চেষ্টা কৰিম। তোমালোকে দেখিছা এইটোৱে হৈছে বাঁহৰে তৈয়াৰী এটা দৈ, আৰু এই দৈটোক মই সমানে 4টা ভাগত এনেকৈ ভাগ কৰিছোঁ, একেবাৰে সমানে 4টা ভাগত ভাগ কৰিছোঁ। ইয়াতে তোমালোকে এইটো দেখিছা সমান সমান কৰি 4টা ভাগ কৰিছোঁ ইয়াত। এতিয়া এই ভাগকেইটা প্ৰত্যেকটা এটা যদি বাহু হয়, প্ৰত্যেকটা বাহুৱে সমান হ'ব। আৰু আমি ইয়াত যেতিয়া এনেকৈ দৈটোক ইয়াত ৰাখিম, তোমালোকে চোৱা ইয়াৰ যিটো কোণ আছে, এইটো কোণ, ইয়াৰ প্ৰত্যেকটা কোণে যেতিয়া 90 ডিগ্ৰী হ'ব, ইয়াৰ প্ৰত্যেকটা কোণ 90 ডিগ্ৰী হ'লে তেতিয়াহ'লে ই এটা হ'ব বৰ্গ। তোমালোকে বুজিলানে? এতিয়া এই বৰ্গটোৱে যে আচলতে ৰম্বাস, সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াৰ যিকোনো এটা কোণত এনেকৈ অকণমান হেঁচি দিব লাগিব। চোৱা মই এইটো কোণ হেঁচি দিছোঁ, এই আকৌ এবাৰ দেখাইছোঁ, বাওঁফালৰ কোণটো মই এনেকৈ হেঁচি দিছোঁ। দেখিলানে? ৰম্বাসৰ নিচিনা হৈছেনে বাৰু? এই ছবিটোৰ নিচিনা চোৱা, এইটো ছবিৰ নিচিনা হৈ গ'ল। গতিকে যেতিয়া ই বৰ্গ আছিল ইয়াৰ কোণবিলাক 90 ডিগ্ৰী আছিল এইটো, আৰু যেতিয়া ই বৰ্গৰ পৰা গৈ ৰম্বাস হ'ল কোণবিলাক বেলেগ হৈ গ'ল, আৰু ইয়াৰ যিবিলাক কৰ্ণ আছে এই কৰ্ণবিলাকো চুটি দীঘল হৈ গ'ল। গতিকে আমি এতিয়া বুজিলোঁ যে বৰ্গৰ পৰাই আচলতে ৰম্বাস সৃষ্টি কৰিব পাৰি, বা ৰম্বাস এটাক যদি পোন কৰি দিয়া, কোণবিলাক 90 ডিগ্ৰী কৰি দিয়া, তেতিয়া সিটো হ'বগৈ বৰ্গ। এতিয়া আমি আহিম এই চিত্ৰটোলৈ। আয়ত, এইটো যেনেকুৱা এটা বাঁহৰ দৈ, মই জোখত 2টা বাহু সমান আৰু 2টা বাহু বেলেগ বেলেগ জোখৰ কৰিছোঁ। চোৱা ইয়াৰ এই বাহুটো আৰু এই বাহুটো সমান, আৰু এই বাহুটো আৰু এই বাহুটো সমান, এনেকৈ ৰাখিছোঁ। এতিয়া বৰ্ডত তোমালোকে চোৱা, এইটো যদি আমি এনেকৈ দিওঁ আৰু যদি কোণবিলাক যদি আমি 90 ডিগ্ৰী কৰি দিওঁ, তেতিয়াহ'লে ই হ'ব এটা আয়ত। তোমাৰ ছবিটো দেখিছা? আৰু ঠিক তেনেদৰে যেনে আমি বৰ্গৰ ক্ষেত্ৰত কৰিছিলোঁ, ইয়াৰ কোণ এটা যদি আমি এনেকৈ হেঁচি দিওঁ, দেখিছানে তোমালোকে? ই কি হৈ গ'ল? ই হৈ গ'ল এটা সামান্তৰিক। অৰ্থাৎ কি বুজিলোঁ? আয়তৰ পৰাই সামান্তৰিক সৃষ্টি কৰিব পাৰি, বা এটা সামান্তৰিকৰ যদি কোণবিলাক আমি 90 ডিগ্ৰী কৰি দিওঁ, তেতিয়াহ'লে সি হ'বগৈ এটা আয়ত। সেয়ে তোমালোকে নিশ্চয় ছবিৰ দ্বাৰা যিখিনি কথা বুজিছিলা, এতিয়া আমাৰ কাৰ্যত আমি যিটো কৰি দেখুৱালোঁ সেইটোৰ পৰা সুন্দৰকৈ বুজিবলৈ পাৰিলা। এতিয়া ইয়াৰ যিকোনো এটা চিত্ৰই, আমি যিকোনো এটা চিত্ৰ, আমাৰ ধৰা এইটো চিত্ৰ, এই চিত্ৰটোক আমি যদি এনেকুৱা কৰি দিওঁ, এই বাহুটো যদি ইয়াৰ দীঘল কৰি দিব পাৰোঁ, তেতিয়াহ'লে ই এটা হৈ যাব কি? ট্ৰেপিজিয়াম। এই বাহুটো আমি দীঘল কৰি দিলে ই হ'ব ট্ৰেপিজিয়াম, অৰ্থাৎ ইয়াৰ এই বাহুটো আৰু এই বাহুটো সমান্তৰাল। সেয়ে আমি আলোচনা কৰিলোঁ 1, 2, 3, 4, 5টা আমি চিত্ৰ আজি আলোচনা কৰিলোঁ। বৰ্গ, ৰম্বাস, আয়ত, সামান্তৰিক আৰু ট্ৰেপিজিয়াম। এই 5টা চিত্ৰৰ ওপৰত তোমালোকক ইয়াতে কিছুমান প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নবিলাক আমি এতিয়া উত্তৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভুল শুদ্ধ নিৰ্ণয় কৰিবৰ কাৰণে দিয়া যিকেইটা প্ৰশ্ন, সেইকেইটা প্ৰশ্ন তোমালোকে বৰ্ডত চোৱাচোন বাৰু। 1 নম্বৰৰ প্ৰথমটো দিছিল আয়তৰ 4টা বাহু সমান। এইটো এটা আয়ত, তোমালোকে দেখিলা এই বাহুটো আৰু এই বাহুটো সমান, আৰু এই বাহুটো আৰু এই বাহুটো সমান, অৰ্থাৎ আয়তৰ বিপৰীত বাহুবিলাক সমান, কিন্তু 4টা বাহু সমান নহয়। সেইকাৰণে আয়তৰ 4টা বাহু সমান যিটো প্ৰশ্ন আমাক কৈছিলে ভুল শুদ্ধ নিৰ্ণয় কৰিবলৈ, সেইটো হৈছে ভুল, অৰ্থাৎ পূৰণ চিন। ইয়াৰ পিছত আছে সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল। এতিয়া চোৱা, এইযোৰ এযোৰ বাহু, এয়া বিপৰীত বাহু, আকৌ এইযোৰ এযোৰ বিপৰীত বাহু, ইহঁত সমান্তৰাল। আমি আগতেই তোমালোকক দেখুৱাই দিছোঁ। সেইকাৰণে এই যিটো প্ৰশ্ন সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল, এইটো হৈছে শুদ্ধ, অৰ্থাৎ ৰাইট চিন। ইয়াৰ পিছত আহিল ৰম্বাসৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী। এতিয়া ৰম্বাস তোমালোকে ইতিমধ্যে গম পালা যে 4টা বাহু সমান, কিন্তু কোণবিলাক 90 ডিগ্ৰী নহয়। গতিকে এইটো এটা ৰম্বাস, আৰু ৰম্বাসৰ কৈছে প্ৰতিটো কোণ 90 ডিগ্ৰী। যিহেতু আমি জানোৱেই কোণবিলাক 90 ডিগ্ৰী নহয়, সেইকাৰণে এইটো আমাৰ ভুল, অৰ্থাৎ পূৰণ চিন।
ইয়াৰ পিছত আছে সকলো আয়তে সমান্তৰিক। শুদ্ধ কথা, সকলোবিলাক আয়তে সমান্তৰিক। এইটো আয়ত ই সমান্তৰিক হ'ব, কাৰণ সমান্তৰিকৰ যিবিলাক ধৰ্ম বিপৰীত বাহু সমান সমান্তৰাল এই আয়তৰ ক্ষেত্ৰতো হয়, গতিকে সকলোবোৰ আয়তে সমান্তৰিক, এইটো শুদ্ধ। ইয়াৰ পিছত আছে সকলোবোৰ বৰ্গ আয়ত, এইটো শুদ্ধ। এইটো এটা বৰ্গ, ইয়াক আয়তো বুলিব পাৰি, কাৰণ আয়তৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল আৰু কোণবিলাকো 90 ডিগ্ৰী। তেনেকৈ বৰ্গৰ ক্ষেত্ৰতো বিপৰীত বাহু সমান্তৰাল আৰু কোণবিলাক 90 ডিগ্ৰী, গতিকে সকলোবিলাক বৰ্গ এটা আয়ত হ'ব। এটা আয়তৰ 4টা বাহু সমান হলে সি এটা বৰ্গ হ'ব। এতিয়া চোৱা, এইটো এটা আয়ত। এই আয়তটোক যদি আমি ইয়াত যিমান দীঘল আছে এইখিনি সমানকৈ যদি ইয়াক আমি কাটি দিওঁ, ইয়াত এনেকুৱা কৰি দিওঁ, তেতিয়াহ'লে এইটো এটা হ'ব বৰ্গ। গতিকে এটা আয়তৰ 4টা বাহু সমান হলে সি এটা বৰ্গ হ'ব, এইটো হৈছে শুদ্ধ। এটা বৰ্গৰ 4টা বাহু সমান দৈৰ্ঘ্যৰ, এইটো একেবাৰে সঁচা কথা। এইটো এটা বৰ্গ, ইয়াৰ 4টা বাহু সমান দৈৰ্ঘ্যৰ, গতিকে এইটো শুদ্ধ। 5 নম্বৰ দিছে সকলো সমান্তৰিকেই ৰম্বাস। চোৱাচোন, সকলো সমান্তৰিকেই ৰম্বাস হয়নে নহয় বাৰু? এতিয়া এইটো এটা সমান্তৰিক, ই ৰম্বাস হয় জানো? নহয়, কাৰণ ইয়াৰ বাহুবিলাক সমান নহয়। কিছুমান সমান্তৰিকহে ৰম্বাস, এইটো এটা সমান্তৰিক, ৰম্বাসটোকো আমি সমান্তৰিক বুলি ক'ব পাৰো। সেইকাৰণে সকলোবিলাক সমান্তৰিক ৰম্বাস নহয়, কিন্তু সকলোবিলাক ৰম্বাসেই সমান্তৰিক হয়। কিন্তু আমাক সুধিছিল সকলোবোৰ সমান্তৰিকেই ৰম্বাস, এইটো সঁচা নে মিছা সুধিছিল, গতিকে এইটো মিছা। সকলোবিলাক সমান্তৰিক ৰম্বাস নহয়। ট্ৰেপিজিয়ামৰ আন এযোৰ বাহু সমান্তৰাল হলে ই সমান্তৰিক হ'ব। ট্ৰেপিজিয়ামৰটো এযোৰ বাহু সমান্তৰাল, এইটো আৰু এইটো বাহু সমান্তৰাল আমি জানোৱেই। আৰু এযোৰ বাহু, ইয়াৰ বিপৰীত বাহুযোৰ যদি সমান্তৰাল কৰি দিওঁ, আমি ধৰা হলে আমি এনেকে কৰি দিলো। এতিয়া এই ছবিটো আমি যদি এইখিনি মুচি দিওঁ, এইখিনি যদি মুচি দিওঁ, তেতিয়া কি হ'ব বাৰু? এইটো কি চিত্ৰ হ'ব? এইটো ট্ৰেপিজিয়ামৰ আন এযোৰ বাহু সমান্তৰাল ই সমান্তৰিক হ'ব। হৈছে নে নাই বাৰু এইটো সমান্তৰিক? গতিকে এইটো হৈছে শুদ্ধ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান সময়ে জ্যামিতিৰ প্ৰাথমিক আকৃতিসমূহৰ লগত পৰিচিত হলা। আমি বিভিন্ন প্ৰকাৰে চিত্ৰসমূহক নামকৰণ কৰিলো। গতিকে নিশ্চয় তোমালোকে এই পাঠটো সুন্দৰকৈ বুজিছা। মোৰ চেনেল অনুপ্ৰেৰণা তোমালোকে চাই থাকিবা। তোমালোকৰ কাৰণে প্ৰত্যেক দিনে এটি নতুন ভিডিঅ'লৈ মই আহোঁ। তোমালোকৰ বন্ধুসকলৰ লগত চেনেলটো তোমালোকে শ্বেয়াৰ কৰিবা, ভাল পালে লাইক কৰিবা, নোৱাৰিলে মোক কমেণ্ট কৰিবা। সদশেষত তোমালোক আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই লকডাউনৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেল চাই উপকৃত হৈছে, তেখেতসকলক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। কাৰণ যিহেতু এই সময়ত বিদ্যালয়ত পাঠদান হোৱা নাই, আৰু ভৱিষ্যতেও কোনদিনাখনে পাঠদান হ'ব তাৰো একো ঠিকনা নাই। সেয়ে তোমালোক আটাইলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ চেনেলটো চোৱাৰ বাবে। সদশেষত তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ আজিৰ এই পাঠৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।